বছৰত 5খন ৰাজ্যক বিট কৰা from a achiever state we become front ranking state প্ৰতিটো পল প্ৰতিটো খন যোৱা 3.5টা বছৰত আমি অসমৰ কাৰণে কাম কৰিছো আজি কৈছে ৰাজহুৱা শিক্ষানুষ্ঠান কমি গৈছে কোনোবাক মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম মই শিক্ষামন্ত্ৰী হোৱাৰ আগত ৰাজহুৱা শিক্ষানুষ্ঠান কিমান আছিল আৰু আজি কিমান আছিল 2009-10 for all the time আপোনালোকে মনত ক্লিয়াৰ কৰিল হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগত অসমত গভৰ্ণমেণ্ট ইনষ্টিটিউট আছিল 38,000 today government institute is 44,000 it has increased these are hard statistics 2009 চনত আজি মুখ দিয়া যেটো প্ৰশ্ন উত্তৰ আপুনি এবাৰ চাইললে ভাল পাম মই কলো না মই যিখিনি কৈ আছো আই এম লায়েবল টু প্ৰিভিলেজ মোশন ৰনোজ পেগু ডাঙৰীয়াক মই কৈছো যে উত্তৰ বিলাক কাৰণ তেখেতে বিজেপি তুলনা কৰি আছে 2009 মই শিক্ষামন্ত্ৰী হোৱাৰ সময় কথাটো মইহে ক'ব পাৰিম তেওঁক আপুনি প্ৰশ্ন কৰিছে বিজেপি চৰকাৰত হয় যেতিয়া একেটা কেম্পাছত দুখন স্কুল থাকিব তাক এমালগেমেট কৰি দিয়াটো বেয়া কথা নেকি we do not need that much of school মই মানৱীয়তাৰ খাতিৰত বাৰে মোৰ এছেম্বলিত স্পিচ চাব 2011 চনত মই ইয়াত স্পিচ দিছো 12ত স্পিচ দিছো 13ত স্পিচ দিছো যে আমাক স্কুল নালাগে আমি 28,000 ৰেভিনিউ ভিলেজ we need 28,000 good school number আমাক নালাগে we don't need numbers we need good school আজি আপোনালোকে নিজেও জানে আপোনালোকৰ সমষ্টিত ৰেভিনিউ ভিলেজ কেইখন আছে 28,000 ৰেভিনিউ ভিলেজ আছে 3,000 ফৰেষ্ট ভিলেজ আছে so you should have 32,000 good school আজিও আপোনাৰ হাতত স্কুল আছে 39,000 তাৰ ফলত কি হৈছে আমাৰ ৰেভিনিউ নাই আমি টকা আনিব নোৱাৰো শিক্ষক নিযুক্তি কৰিব নোৱাৰো বুঝে শিক্ষক নাই ভেৰি কথা শিক্ষক নাই 1 লাখ শিক্ষক মই আজি চাকৰি দিদু টকাটো দৰমহাটো কৰপা দিম where from money will come so consolidation যিসকল ইয়াত ইকনমিক্সৰ ষ্টুডেন্ট আছে তেওঁলোকে জানিব পাব্লিক এডমিনিষ্ট্ৰেচনৰ ডাঙৰ গুণটো হল কনসলিডেট ইউৰ গেইন কনসলিডেশন 4খন যদি স্কুল একেলগে আছে ক্লাব ইট টু ওয়ান স্কুল গভৰ্ণমেণ্টৰ যদি এসিস্টেন্ট ডিৰেক্টৰ ডেপুটি ডিৰেক্টৰ জয়েন্ট ডিৰেক্টৰ 4টা অফিস একেলগে আছে ক্লাব ইট ইন ওয়ান অফিস and release the additional lands for some productive purposes that is called consolidation মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম ব্যক্তিগত হ'ব কিন্তু ব্যক্তিগত হলে মই অনুৰোধ কৰিম যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগতে কিমানখন অসমত কলেজ আৰু স্কুল আছিল আৰু আজি কিমান কলেজ আৰু স্কুল হৈছে আপুনি অখিল গগৈ ডাঙৰীয়াক পত্ৰ এখন লিখি অফিচিয়েল ৰেকৰ্ডৰ পৰা জনাই দিব so that this debate also come to a close আৰু এইবাৰ যেতিয়া প্ৰাদেশিকৰণ হ'ব suddenly আৰু নাম্বাৰ অফ স্কুল বাঢ়ি যাব বাঢ়ি গলে আমি এমালগেমেট কৰি পেলাই শেষ কৰিব নালাগিব জানো কিন্তু এবাৰৰ কাৰণেও আমি কোনোবাই কৈছো জানো মনত এবাৰৰ কাৰণেও যে হয় সব বন্ধ হৈছে কিন্তু ৰনোজ পেগু এটা ভাল কাম কৰিছে অন্তত চাহ বাগিচাত 200খন হাই স্কুল পাতিছে বিৰোধী প্ৰমোদ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক আছিল তেওঁ মই স্পিচ পঢ়িছিল মই শিৱসাগৰৰ বিধায়কৰে কৈছিল he used to praise government for good things চাহ বাগিচা লৰা ছোৱালীক স্বাধীনতাৰ 75 বছৰলৈকে হাই স্কুল শিক্ষাৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিল আজি সকলোৱে আমাক সমালোচনা কৰক চেয়াৰম্যান আলী ডাঙৰীয়া এটা কথা ইন্টাৰফেয়াৰ কৰিছে চাহ বাগিচাত যেনেকৈ হাই স্কুল দিছে আমাৰ চৰঞ্চলত বহু জায়গাত হাই স্কুল যায় তেওঁলোকে ক্লাস 6 পাছ কৰাৰ পিছতে পঢ়া বন্ধ মই তাৰ উত্তৰ দিম যদি স্বাধীনতাৰ 75 বছৰলৈকে অসমৰ আটাইতকৈ প্ৰাচীন উদ্যোগটো
কপালৰ ঘাম মাটিত পেলাই কাম কৰা মানুহখিনিৰ কাৰণে আমি এখন হাইস্কুল স্থাপন কৰিব পৰা নাছিলো আজি এইখন চৰকাৰে তাত গৈ 280খন হাইস্কুল যদি আমি পাতিব খোজো ডোন্ট উই ডিজাৰ্ভ ক্ৰেডিটছ আজি যি অসমীয়া স্কুলবিলাকক সমালোচনা কৰিছিল সেই অসমীয়া স্কুলবিলাকত যদি 8 কোটি টকা কৈ দি আমি হাইস্কুলৰ বিল্ডিং বনাব সাহস কৰো do not we get some credits আজি অসমৰ আটাইবোৰ মহাবিদ্যালয় নাকৰ এক্ৰেডিটেড হল don't we deserve some credits আমি একোৱে ক্ৰেডিট আশা নকৰো যোৱা পৰহি দিনাখন ৭,০০০ কন্ট্ৰেকচুৱেল শিক্ষকক একেলগে ৰেগুলাৰাইজ কৰা হল don't we get some credits আজি টেটৰ শিক্ষকসকলক যাক কৈছিল তোমালোক 11 মাহৰ ল'ৰা ছোৱালী যাক অপমান কৰা হৈছিল তেওঁলোকে আজি বনাফাইডি গভৰ্ণমেণ্ট চাকৰি 45,000 টেট ষ্টুডেণ্ট হেজ বিকাম ৰেগুলাৰ টিচাৰ্ছ আৰু বাকি যি কেজনে অহা নাই নিজে নাহো বুলি কৈছে আমি নানো বুলি কোৱা নাই don't we get some credits আমি কতোৱে ক্ৰেডিট আশা নকৰো একোটা সমষ্টিত যি ধৰণে ৰাস্তাৰ পৰিৱৰ্তন হৈছে আমি ক্ৰেডিট আশা নকৰো মৰিগাঁও আৰু দৰং দুইটা জায়গাত ব্ৰহ্মপুত্ৰ সংযোগী কৰিব মৰিগাঁওতো সংখ্যালঘু মানুহ দৰঙতো সংখ্যালঘু মানুহ ব্ৰহ্মপুত্ৰৰ ওপৰত লাহৰীঘাট সমষ্টিৰ ওপৰত ব্ৰিজ বনাবৰ কাৰণে কংগ্ৰেছৰ সাহস নাছিল যত আমি কৰি আছো কোন আছিল নজৰুল ইছলামৰ দৰে শক্তিশালী স্বাস্থ্য মন্ত্ৰী আছিল শক্তিশালী মন্ত্ৰী আছিল কেতিয়াবা কবাত বিধানসভাত প্ৰশ্ন এটাও হৈছিল যে মৰিগাঁও আৰু দলঙৰ মাজত এখন দলং লাগে বুলি আজি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ হ'ব ডোন্ট উই গেট ক্ৰেডিট অসমৰ ইমান ডাঙৰ ভিজন এটা নিৰ্মাণ কৰিলো আজি ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ হৈছে দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদীয়ে ক্ৰেডিট অলপো নাপাব কি একবাৰৰ কাৰণে কাগজখিনি চাইক কংগ্ৰেছে যদি তাত 1 টকাও দিছিল না মই কলো না এইটো আমাৰ কেবিনেট মেমৰেণ্ডাম আপুনি যত আছিল মই কব এইখন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া 30 কিলোমিটাৰৰ কেবিনেট মেমৰেণ্ডাম বনাব অসম চৰকাৰৰ সাহসো আছে নেকি জাইকাই লোনে দিছে 2016 চনত আপোনাক তাৰো ডকুমেন্টছ দি দিম কবাত যদি ভুলতে মানুহক আপোনালোকে কৈ আছে যে এখন কংগ্ৰেছে কৰিছিল বুলি যাতে সেইটো নোহোৱা কৰি দিয়ে যে মোদীক ভোট নিদিও কিন্তু মোদীয়ে কৰিছিল all documents will give it to you কংগ্ৰেছৰ দিনত সৰু পিনৰ কাগজ এটাও চলা নাছিল আপোনালোকৰ যদি কবাত ভুল ধাৰণা আছে ধাৰণাটো মই বদলাই দিম উইথ ডকুমেন্টছ আৰু আপোনালোকে এটা ডকুমেন্টছ আনক কংগ্ৰেছ চৰকাৰ দিনত এই কামটো হৈছিল মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে কল্পনা কৰক যে যোৱা 3টা বছৰত মই প্ৰচেষ্টা কৰিছিলো যে পাঞ্জাবৰ লগত অসমৰ জিডিপি কমি আহি থাকিব লাগে আমাৰ জিডিপি 19 নম্বৰত আছিল আজি আমি 17 নম্বৰ আৰু লাহে লাহে মই আশা কৰিছো যে অহা 3-4 বছৰৰ ভিতৰত মোৰ যেটো প্ৰজেকচন বাই 2029 উইল বি ওভাৰ পাঞ্জাব GDP because GDP লগত পপুলেশনৰ কথা নাই আজি এডভান্টেজ টু মানুহৰ মাজত যি এক পৰিবেশ কি হ'ব এডভান্টেজ টু কৰি মানুহক আলফা নকৰিব মানুহক আশা দিব লাগে যুৱ সমাজক যে নহয় আমি তোমালোকৰ ভৱিষ্যত সুৰক্ষিত কৰি আছো ইউ আৰ অলসো পাৰ্ট অফ দা ষ্টেট ইফ নট গভৰ্নমেন্ট আমি লৰা ছোৱালী কৰিব কব লাগে যে উই আৰ সিকিউৰিং ইউৰ ফিউচাৰ আমি কাম কৰি আছো আমি সকলোৱে মিলি তোমালোকৰ কাৰণে কাম কৰিছো অসমখন সুৰক্ষিত হ'ব আজি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বয়োজ্যেষ্ঠ ব্যক্তি আই ৰেসপেক্ট হিম এই সেমিকন্ডাক্টৰ আহিলে কি হ'ব 1700 অসমীয়া ছোৱালী আজি কাম কৰি আছে বেংগলুৰুত ছোৱালী কেজনীৰ লগত যেতিয়া আপুনি কথা পাতিব মই ভাবো যে আপোনাৰ মনটো অনুশোচনাৰে ভৰি পৰিব
হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু আপুনি কৈছে এইটো আনি কি হ'ব 15,000 direct job 12,000 indirect job or vice versa আৰু হেতুটো আৰম্ভণি this is a beginning মই সেমিকন্ডাক্টৰ আহিলে কি হ'ব বুলি কোৱাও নাই আপুনি ৰেকৰ্ডটো আপুনি মই কৈছো সেমিকন্ডাক্টৰ আহিছে ঠিকই আছে এইটোকে আমি ঢোল বজাই আছো কিন্তু ঢোল নবজাম বজাও কিন্তু লগে লগে মই কৈছো কাছাৰ কাগজ কল কিয় বন্ধ নহয় কাছাৰ শুনক প্ৰথমতে 1 মিনিট মই সেইটো কৈছো প্ৰথমতে আপোনালোকৰ প্ৰশ্ন আছিল জাগিৰোড আৰু কাছাৰ মই জাগিৰোডটো শেষ কৰি দিলো এটাটো ধন্যবাদ দিও কাছাৰো এডভান্টেজটোৰ পিছত কি হ'বগৈ কেনেকে কোনে জানে না কথা গতিকে এইটোতো চলি শিল্প যেনেকৈ ধ্বংস হৈ গৈছে 2 লাখতকৈ বেছি বন্ধ হৈ গৈছে ক্ষুদ্ৰ মজলীয়া শিল্প তেনেকুৱা কোনো কথা নাই ডকুমেন্টছ আমাৰ লগত নাই আমাৰ লগত আছে আমি শেয়াৰ কৰি লওঁ এতিয়াতো মইতো অলপ আগতে মিটিং কৰি আহিছো অসমত 11,000 কোটি টকা অকল ক্ষুদ্ৰ উদ্যোগে কৰিব খুজিছে এইবাৰ এডভান্টেজ আসামটোত সহি কৰিব আৰু মুদ্ৰা লোনে কিমান মই হিসাব দি দিম এইবিলাক পুৰণা কিবা ৰেকৰ্ডছৰ পৰা ক'ব লাগিব এইবিলাক ৰেকৰ্ডছ কোনো these are not records from any যোৱা 2 বছৰত আমাৰ বেংকৰ লোন চেঞ্জ হৈছে CD ৰেশিও 32 ৰ পৰা 68% অধ্যক্ষ মহোদয় মই এই গোটেই কথাখিনি কোৱাৰ পিছত মই এটা কথা ক'ব খুজিম যে বহু ক্ষেত্ৰত সফলতা আমি লওঁ মই এটাই কথা কম যে এই গোটেইবিলাক কাম অসমৰ জনতাৰ কাৰণে আজি অসম পৰিৱৰ্তন হৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ঢলা শদিয়াৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে বগীবিলৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে কলিয়া ভুমুৰাৰ ওপৰত দ্বিতীয়খন দলং হল মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে 28 ফেব্ৰুৱাৰীত ভাল খবৰ আপোনালোকে পাই যাব নাই আছে একদম 100% এটো হৰাৰ কাৰণে ইলেকশনটো হৰাৰ কাৰণে বন্ধ কৰি দিছে আপোনাৰ মানসিকতা মাজুলীত আমি ইলেকশন জিকিছিলো কোনোবাই যদি আপোনাক ভুল কৰি কথা কৈছে আমি ভুৱন ভাই আমি ইলেকশন জিকিছিলো নে নাই হা মাজুলীত ইলেকশন হাৰিছিল নে জিকিছিলো খুদি এমএলএ কব লোকসভাত আমি জিকিছো হাৰে যাওক ঠিক আছে এতিয়া আপুনি আজিৰ পৰা এইটো ভুল ধাৰণা ভাঙি গল অংখন হ'বগে মাজুলীৰ হ'বগৈ আপোনাক লৈ যাম মই আপুনিতো 1 লাখ লৈ যোৱা কথা আছিলে ক'ত এইটো নাহিলে ক'ত 1 লাখ নিবনুৱাৰ এপইণ্টমেণ্টৰ দিনা আপুনি মতৰ কথা আছিলে বিপ্লৱ শৰ্মা কমিছনৰ আমি ক'লে নহয় আপুনি প্লিজ অনাৰেবল মেম্বাৰ 1 মিনিট বিপ্লৱ আৰু হেৰি অনাৰেবল মেম্বাৰ হ'বনে নাই আচলতে শুনক প্লিজ মাজুলীখন প্লিজ আরে অখিল গগৈ ডাঙৰীয়া আপোনালোকে বন্ধ কৰি দিছিলে ইচ্ছাকৃতভাৱে মাননীয় অধ্যক্ষ হেৰে বন্ধ নকৰিব প্লিজ আজি মাজুলীত এটা নিগেটিভ মেছেজ দিব আপুনি চেষ্টা কৰি আছে মানুহক নিৰাশ নকৰিব কাৰণ হয়েতো যাব কাম গতিকে ইলেকশ্যনৰ দিনাখন আপুনি কি ক'ব ক্ৰেডিট কি এনেকুৱা মানুহে কেনেকে ক্ৰেডিট পাব নিগেটিভিটি আজ বিলাহী কেনেকে ক্ৰেডিট পাব মানুহে পজিটিভ কামৰ কাৰণে অখিল গগৈ সঁচাকৈ কৰিলে অখিল গগৈ ক্ৰেডিট নিদিয়ে কাৰণ মানুহে জানে নিগেটিভে কৈ থাকে গতিকে এইটো এটা ষ্টাম্প হৈ যায় মানুহৰ এতিয়া কথাটো হ'ল যে তাৰ পিছত আহি কলিয়া ভুমুৰাত দলং হ'ল তাৰ পিছত এতিয়া নৱদলেক নীতিন গাডকাৰী ডাঙৰীয়াই চিঠি দিছে যে টেকেলি ফুটা দিছাং মুখতো দলঙৰ কথা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ হ'ল নুমলীগড় গোলাঘাটৰ মাজত সুৰংগ কলিয়া ভুমুৰাৰ মাজত দুখন নগাঁও মৰিগাঁৱৰ ওপৰত দলং নাৰেংগী কুৰুৱাৰ ওপৰত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং পলাশবাৰী শুৱালকুছিৰ ওপৰত দলং ফুলবাৰী ধুবুৰীৰ ওপৰত দলং মই কৈ আছো এই যে গোটেই ঘটনা চক্ৰ যোৱা 3.5 বছৰত এই গোটেই ঘটনা চক্ৰৰ আৰৰ মহানায়ক কোন মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো মই নিজেও ধন্যবাদ লৈছো কিন্তু আসল ক্ৰেডিট হৈছে অসমৰ জনসাধাৰণ আজি অসমৰ জনসাধাৰণে আমাক কেনেকে সহায় কৰিছে 2020 চনত অসমত প্ৰতি বছৰে অপৰাধ ৰেজিষ্টাৰ হৈছিল 1,21,609টা
আজি 2024 চনত অসমত অপৰাধ ৰেজিষ্টাৰ হৈছে 50,000 মানে বছৰত 70,000 ক্ৰাইম অসমত কমি গৈছে বন্ধ কৰি দিছে আপুনি এছপি মিটিং পাতি অসমত এটা কেছ ৰেজিষ্টাৰ নহয় তাৰ কাৰণে আপুনি নিজে অৰ্ডাৰ দিছে মেম্বাৰ বিজেপি বহি মাননীয় অধ্যক্ষ মাহৰ কেছ এটা এতিয়া মই লুকাব পাৰিম নেকি মানে সেইকাৰণে কৈ বহক নাই এনেকুৱা নহয় মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ পৰা পাৰ্মানেণ্টলিও মানুহক উলিয়াব পাৰি 125 জন মানুহক দিগদাৰ কৰি থকাৰোতো এটা পানিছমেণ্ট হ'ব লাগিব এজন মানুহে 125টা সমষ্টিক ডিষ্টাৰ্ব কৰিব নেকি গতিকে পাটুৱাই ডাঙৰীয়াক মই অনুৰোধ কৰিম এই ছমাহ যাব দিয়ক অহাবাৰ যদি তেওঁ ভুলতে জিকি আহে সেইটো পাৰ্মানেণ্টলি ডিজেবল কৰি দিব লাগে যি নহয় তাৰপিছত মাৰ্ডাৰ কেছ এতিয়া মই হোৱা মাৰ্ডাৰ কেছ লুকাব পাৰিম নেকি আজি আপুনি যদি চাই ইনভেষ্টিগেশ্যন ক্ৰাইম কনভিকশ্যন কোৰ্টতো মই দাবী কৰিব নোৱাৰো 3.5% convictioner praji conviction has gone up to 23%. Aji taku kop je etu ami moye mana kori thoisu judiciary. Iyar pisot aji amar Ohomot ei gutei crime figure bila komi joar pisot joa kali Australian High Commissioner advisory dise je 4 খন জিলাৰ বাদে যত ডিস্টার্ব এরিয়া একটা আছে বাকি সকলোতে টুরিস্ট যাব পাৰে যোৱাকালি অস্ট্রেলিয়া সরকারে কইছে যে যত যত ডিস্টার্ব এরিয়া এক নাই 4 খন জিলা তাক বাদ দি গুটে অসমত ইট ইজ সেফ টু ট্রাভেল এতিয়া কক অস্ট্রেলিয়া খনকো হিমন্ত বিশ্ব শৰ্মা ইলেকশনৰ আগত লৈ আহিছে মাননীয় অধ্যক্ষ মহোদয় অন্তত সদনে জানিব অস্ট্রেলিয়ান হাই কমিশনার মই কন্ট্রোল কৰিব নোৱাৰো নিউয়ৰ্ক টাইমস মই কন্ট্রোল কৰিব নোৱাৰো যদি ইমানলৈকে যদি মই কন্ট্রোল কৰিব পাৰো তেতলে মোৰ লগত আৰু কাজিয়া পেছাল কৰা বাদ দি দিয়ক জাস্ট ফলো মি যদি মই ইমান কন্ট্রোল কৰিব পাৰো তেতিয়ালে মোক ফলো কৰক অধ্যক্ষ মহোদয় যোৱা বছৰটোত অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছো মই সদনক জনাব খুজো প্ৰথম কথাটো হল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়াৰ অফ দা বুক কিতাপৰ বৰ্ষ আমি পালন কৰিম হেমকোষ অভিধান চন্দ্ৰকান্ত অভিধান এইবিলাক আমি প্ৰিন্ট কৰিম সমাজৰ মানুহক আমি বিতৰণ কৰিম যাতে পুৰণা কিতাপ বুঢ়িয়াৰ সাধু চৰকাৰে কৰিব চৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম যাতে কিতাপ কিনিব পাৰে আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম উই ৱান্ট টু ক্ৰিয়েট এ society based on intellectual activity আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছো দ্বিতীয়তে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে ডেফিনেটলি আমি হিমান ধান পোৱা নাই কিন্তু কৃষকসকলে কয় যে উই আৰ হ্যাপি যদি সৰকাৰক দিয়া নাই প্ৰাইভেট মিলক দিছে দামটো তেওঁলোকে এটা লেভেলত পাইছে অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে এইবাৰ আমি কি কৰিব খুজিছো যে ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া এমএছপিৰ ওপৰতো ৰাজ্য চৰকাৰে আৰু অতিৰিক্তকৈ আমি কৃষকক টকা দিব খুজিছো কিমান দিব পাৰিব বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে হিসাব কৰিব যে ধানত যদি কেন্দ্ৰীয় চৰকাৰে 2300 কোটি টকা দিছে আমি লগত আৰু কিবা দিব পাৰো নি সৰিয়হত যদি কেন্দ্ৰীয় চৰকাৰে 5500 টকা দিছে আমি আৰু লগত এক্সট্ৰা আমি দিব পাৰো নি আমি কৃষি অৰ্থনীতি সুদৃঢ় কৰিব খুজিছো উই ৱান্ট টু গিভ মোৰ এণ্ড মোৰ মানি টু দা ফাৰ্মাৰ্ছ বৰপেটাৰ মাকৈটো এবাৰ আমি এমএছপি দিবৰ কাৰণে সিদ্ধান্ত লৈছো যে উইল গিভ এমএছপি
ফৰ দ্য মাকৈ মই বিগ ইণ্ডাষ্ট্ৰীৰ কথা কওঁতে মই কৃষি অৰ্থনীতি পাহৰি যাব খোজা নাই এইবাৰ আমি মেজ মাকৈ সৰিয়হ ধান ইয়াৰ ওপৰত আমি সেন্ট্ৰেল গভৰ্নমেন্ট সাবসিডিৰ ওপৰত উই ওয়ান্ট টু ব্ৰিং ষ্টেট সাপোৰ্ট কল্পনা আমি কেতিয়াবা কৰিছিলো কৰবাতটো আপোনালোকে সেইখিনিটো ক'ব যে এটা ভাল কাম হৈছে আজি অসমত যোৱা বছৰ আমি 300খন আমি 400খন আমি হাই স্কুল 8 কোটি টকা কৈ দিছিলো এইবাৰ আমি আৰু ইকুৱেল নাম্বাৰ অফ হাই স্কুল আমি আনিব খুজিছো যে পাৰ সমষ্টিত আমি আৰু দুখন হাই স্কুলক আমি 8 কোটি কৈ টকা দিব খুজিছো nobody has done public education ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যিমান প্ৰচেষ্টা লৈছে আগত কেতিয়াও এনেকে হোৱা নাছিল ফ্লাড গেটস অফ মানি আমি ওপেন কৰি দিছো যে আপোনালোকে খৰচ কৰক শিক্ষানুষ্ঠানখিনিক ভাল কৰি ঠিক কৰক মই বাস্কা জিলাত গৈছিলো মই নাজানো আমি কোন মানুহক লগ কৰো আপোনালোকে কোন মানুহ লগ কৰে স্কুল এখনৰ লগ পালো ছোৱালী ছাত্ৰীসকলে মোক লগ কৰিব আহিছিলে মই ছাত্ৰীগৰাকীক সুধিছিলো শিক্ষক আহে নে নাই বোলে স্যাৰ আজিকালি শিক্ষা ক্ষেত্ৰ হোৱাৰ পৰা সব স্যাৰ আজিকালি স্কুলত আহে আমি ভাল পাই আছো পঢ়ি শুনি আজি ষ্টুডেন্টৰ মাজত ইউফোৰিয়া কিন্তু ইকোনমিক কন্ডিশন বাঢ়াৰ লগে লগে কোনোবা যদি ইংলিশ মিডিয়াম স্কুলত গৈছে দিট ইজ এ ডিফাৰেন্ট থিং কিন্তু আমাৰ ডিক্লাইনৰ যেটো ট্ৰেন্ড আছিল উই হ্যাভ এৰেষ্টেড দ্যাট এতিয়া লৰা ছোৱালী সৰকাৰী শিক্ষানুষ্ঠানলৈকে আহিছে কিছুমান শিক্ষানুষ্ঠানত ৰাতি 2টাৰ পৰা ফৰ্ম লয় শিৱসাগৰৰ এখন স্কুল আছে আজি এইবাৰ বাজেটত আমি চেষ্টা কৰিব খুজিছো যে প্ৰথমবাৰৰ বাবে আমাৰ যি গোটেই মূল্য বৃদ্ধিৰ কথাটো যত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয় এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেশন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো বিত্তমন্ত্ৰী ডাঙৰীয়ানিক মই অনুৰোধ কৰিছো যে আপুনি এইবিলাক কথাত বাজেট বনাওতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈছে 10,000 টকাটো প্ৰমিস কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000 ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখ কোটি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো 1 এপ্ৰিলৰ পৰা বিহালীত কেতিয়া দিব গেটো 1 এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম আপোনাৰ এটা দেৰি কৰি দিম 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিসিএলত কন্টিনিউয়াস প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো ডিগ্ৰী পাস কৰা ষ্টুডেন্ট এজনে পৰীক্ষাত ইন্টাৰভিউ দিব লাগে পৰীক্ষাত দিব লাগে বিভিন্ন জায়গাত যাব লাগে দেউতা আমাৰ পৰা টকা খুজিব নোৱাৰে অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি কব খোজা নাই প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ পেনশন বৃদ্ধ পেনশনটো 250 টকা হৈ আছে বৃদ্ধ পেনশনে অন্তত 3000 মান টকা কৰিব পাৰিলে ভাল আছে বৃদ্ধ পেনশনটো অসমত বৃদ্ধ পেনশন বিধৱা পেনশনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো বিধৱা পেনশনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেনশনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো 1200 পাই গল তেওঁলোকৰ 1250 আৰু বাঢ়ি গৈ থাকিব সো গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয় অসমৰ শান্তিৰ পৰিবেশ অসমৰ প্ৰকৃত পৰিবেশ একোজন মন্ত্ৰীয়ে একোজন বিধায়কে যেনেকে 30 কোটি টকা পিডব্লিউৰ কাৰণে খুজে 20 কোটি খুজে অসম মালা খুজে
সিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই অসম মালত ডাঙৰ ডাঙৰ ৰাস্তাবোৰ কেতিয়াবা ৰাজ্য চৰকাৰে বনাব পাৰিব বুলি কোনবাই কল্পনাও কৰিছিল নেকি আজি জলজলিৰ দৰে ব্ৰিজ আমাক খুজি আছে আগতে মানুহে কৈছিল বাঁহৰ ব্ৰিজ এখন বনাই দিয়ক আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে এই বেটাই কৰিব পাৰে এই যেটো বিশ্বাস আমি মানুহৰ মাজত আনিছো কেইদিনমান আগতে গাহৰিৰ এটা প্ৰকল্পলৈ খেলিমেলি হ'ল তেতিয়া মই গাহৰি পালকসকলক পীযুষ হাজৰিকাক কথা পাতিব দিলো মই ক'লো ঠিক আছে অসমতটো আমি নাপাতো যদি শিলিগুৰিত পাতি অসমলৈকে পঠাই দিয়ে বোলে মেঘালয়ত পাতি যদি অসমলৈকে পঠাই দিয়ে বোলে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিলে হেতুও বন্ধ কৰিব পাৰিব মানে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ ওপৰত কিমানখিনি আপোনালোকে কল্পনা কৰে যে ৰাজ্যৰ পৰিধিৰ বাহিৰত গৈও যদি হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আমাক সহায় কৰিব পাৰে পাৰো নোৱাৰো বেলেগ কথা দিস ইজ দা লেভেল অফ কনফিডেন্স দিস ইজ দা লেভেল অফ কনফিডেন্স পিপল অফ আসাম হেজ ডেভেলপড অন দিস গভৰ্নমেন্ট মানুহক ইটো সিটো কৈ ইফালে সিফালে লৈ যাব পাৰি আজি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাব লোন পাব সুদ চৰকাৰে দিব দুৰ্ঘটনা হলে 1 কোটি টকালৈকে পাব এই কথাবিলাক কোনে কল্পনা কৰিছিল মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে সমালোচনাৰ জৰিয়তে যিখিনি আমাক পৰামৰ্শ দিছে সেইখিনি আমি ডেফিনেটলি আমি গ্ৰহণ কৰিম আৰু পৰামৰ্শ যিখিনি সুপৰামৰ্শ প্ৰতিজনেৰে স্পিচত আমি যিখিনি সুপৰামৰ্শ আছে সেই সুপৰামৰ্শখিনি আমি গ্ৰহণ কৰি আমি ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম এইবাৰ আমি এইমাত্ৰ আমি এটা খবৰ পালো যে ৰূপহীয়াত সামগ্ৰী সমষ্টিৰ ৰূপহীয়াতত সাংসদ ৰকিবুল হুছেইন সাহেব গণপ্ৰহাৰত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় কি একশ্যন ল'ব মাননীয় অধ্যক্ষ মহোদয় গণপ্ৰহাৰ কাক দিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰকিবুল হুছেইনক মাৰিছে আহত হৈছে যথেষ্ট আহত য'ত দেখাইছে যে আৰক্ষীৰ সকলোকো কিছু লোকে বাধা দিছে তেওঁৰ নিৰাপত্তাৰক্ষীক আৰু তেওঁৰ কিবা হৈছে মই এটা চেক কৰিম মাননীয় অধ্যক্ষ মহোদয় আমি এটা নতুন আঁচনি এবাৰ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন গাঁৱক আমি স্পেচিফিকেলি টাৰ্গেট কৰি ডেভেলপ কৰিব পাৰো নি যদি প্ৰত্যেকখন গাঁৱক আমি 1 কোটিকৈ টকা দিব পাৰো আগত প্ৰস্তাৱ আছিল সক্ষমতা নাছিল এইবাৰ আমি আৰম্ভ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন সমষ্টি 3, 4, 5খন গাঁও লৈ পেলাই আমি আৰম্ভ কৰো যে আমি 1 কোটি টকাকৈ প্ৰত্যেকখন গাঁৱলৈকে আমি দি পঠাম টাৰ্গেটেড এপ্ৰোচ যে গাঁওখনৰ স্কুল ভাল হওক গাঁওখনৰ অংগনবাদী ভাল হওক গাঁওখনৰ নামঘৰটো ভাল হওক আমি আজি নেক্সট লেভেললৈকে যাব খুজিছো এইবাৰৰ যিখন বাজেট হ'ব এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব এইবাৰৰ বাজেটখনে নতুন অসমৰ পৰিচয় দিব মাননীয় অধ্যক্ষ মহোদয় দুটা সমসাময়িক কথাৰে মই সামৰণি মাৰিব খুজিছো যোৱা কালি সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছিল ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো কাৰণ মোক দিছিলে গতিকে মই পঢ়িবই লাগিব আৰু সেই কাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল কাৰণ জীৱনত আকৌ কৈছো সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে we know how to respect the relations মই চেষ্টাও কৰা নাছিলো
কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে এই দাবীটো কৰি থাকিব নালাগে কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে ইয়াতো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাৰ তৰুণ গগৈৰ ওপৰত কমেন্ট থাকিবই এটা বিপ্লৱ শৰ্মা কালি ভূপেন বৰা ডাঙৰীয়াই গালিগালাজ কৰিছে আৰে ডোন্ট শুট দা মেসেঞ্জাৰ ফাইলত তৰুণ গগৈ জল পটকৈ সহি আছে এডিশনাল চিফ সেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া তেওঁ নটাৰী আছিল এডভোকেটো নাছিলে ক'ব গ'লে তেনেকুৱা এজন মানুহক চেয়াৰমেন কৰা কাৰ চৰকাৰ দিনত হৈছে এই গুটেখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিল কংগ্ৰেছে দাবী কৰি আছিল তো কংগ্ৰেছে নিজে জানিব লাগিছিল যে এই গুটে ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে গতিকে বোকাটো আমাৰ গাতে আহিব এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় নহয় এখন ভুল আজি কেনেকে ভুল হ'ব পাৰে তৰুণ গগৈ সহিটোতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া হেতু কেনেকে ভুল হ'ব পাৰে আজি আপোনালোকে চাওক সেইবাবে মই ৰিলেশন আৰু সম্পৰ্কক মই সন্মান কৰো কাৰণে মই খুব ৰিলাক্টেন্ট আছিল যে অন্তত মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে কোনে মোক পুশ কৰিলে ইট ইজ দা কংগ্ৰেছ পাৰ্টি বিপ্লৱ শৰ্মাখন আনক কোনোবাই হয়তো কৈ দিছিল কৰবাত আমিয়ে কৰবাত আছো নেকি জুনে অখিল গগৈ ডাঙৰীয়াৰ মনত আমাৰ প্ৰতি এটা ধাৰণা আছে মইতো আহ্বান জনাই যে 3 দিন মান মোৰ ঘৰত থাকক তেতিয়া বুজি পাব যে আমি কোন শ্ৰেণীৰ মানুহ হয় সেই শ্ৰেণীৰ মানুহ নহয় কোনোবাই ধাৰণা এটা হৈছে অপোজিট কেম্পত থাকিলে মানুহৰ ওপৰত মানুহৰ এটা ধাৰণাৰ সৃষ্টি হয় যদি মই সেইটো কামে কৰিলো হেতেন টেটত পুলিচত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াটা মই আৰম্ভই নকৰিলেতেন সকলোৰ পৰা 3 লাখ টকা ললোহেতেন আজি অসমৰ স্বচ্ছ নিযুক্তিৰ ইতিহাসৰ লগত অখিল গগৈ ভাল পাক বেয়া পাক হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে যুগমীয়া হৈ থাকি গল ইউ ক্যানট ইৰেজ দ্যাট দিস ইজ আ পার্মানেন্ট স্টাম্প যে অসমত যদি চাকৰি কলা বজাৰ শেষ কৰা যদি এজনে মুখ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা এটো কোনেও মুছিব নোৱাৰে বিকজ দিস ইজ বেকড বাই ফ্যাক্টস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু হিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,20,000 ল'ৰা ছোৱালীৰ নাম এড্ৰেছৰ কিতাপখনো আপোনালোকৰ আগত মই দি দিম কোনো সমস্যা নাই আৰু ৰেকৰ্ডছ আৰু আমি কালেক্ট কৰি আছো আৰু বাঢ়িব নম্বৰটো কিন্তু মই যেহেতু অখিল গগৈ মনত ধাৰণা সেইকাৰণে আমি হিদিনাখন লগে লগে দি দিম যাতে আমি পঢ়িব পাৰো এফালে ডাৰ্ক হিষ্ট্ৰী এফালে সাইনিং হিষ্ট্ৰী দুইটা যাতে একেলগে যাতে যিদিনাখন আমি বিপ্লৱ শৰ্মা কমিটি আলোচনা কৰিম এফালে 1,20,15,000 ল'ৰাৰ নাম থাকিব এফালে কংগ্ৰেছৰ কীৰ্তি ইতিহাস তাতে লিখা হৈ থাকিব এতিয়া অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স আছে না মই নাজানো তেওঁ কি ক'লে যে বিয়াতটো বস্তু লবই পাৰি দিয়াজনৰ কি আপত্তি আছে হয় কোনো আপত্তি নাই 3 লাখ টকাৰ গহনা দিলে নামটো কব খোজা নাই অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ললে এটা কংগ্ৰেছ দলে তেওঁ ভাল পায় নে বেয়া পায় মই নাজানো কংগ্ৰেছে কৈছে বিয়াতটো লবই পাৰে আরে বিয়াত সবেই লব পাৰি খালি লোৱাৰ পিছত ইনকাম ট্যাক্সত জনাব লাগিব আমি লৈছো এটা হয়তো নাই লোৱা বুলি ক'ব লাগিব নহলে ললে ইনকাম ট্যাক্সত দেখুৱাব লাগিব 2014 চনৰ মই ইনকাম মই ৰিটাৰ্ণখন দেখা পাইছো কিয় ইলেকশন এফিডেভিট দিব লাগে 2014 চনৰ ইলেকশন এফিডেভিটত এই সোণৰ অলংকাৰখিনি দেখুৱা নাই এটা অখিল গগৈ ডাঙৰীয়াই তেওঁ ভাল পাই কথাখিনি লৈ আহিলে নে বেয়া পাই লৈ আহিলে মই নাজানো কাৰণ মই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অহাৰ পিছত গৌৰৱ গগৈ নামে মই সবকে হাক দি দিছিলো যে এইবোৰ নকবি কোনে লৈ আহিলে অখিল গগৈ ডাঙৰীয়াই বাহিৰত ইম্প্ৰেছনটো এনেকুৱা যে মই খুব তেওঁৰ শুভকাংক্ষী কিন্তু মাৰটো এনেকে মাৰে যাতে উঠি যাব নোৱাৰে এতিয়া এইটো ইনকুৱাৰী লগত আহি গ'ল এতিয়া
লগত এতিয়া এইটো আহি গ'ল যে বিয়াত আৰু কি উপহাৰ পাইছিলে সিদ্ধাৰ্থ ভট্টই কৈছে যে হীৰাই পাইছিলে নে কি পাইছিলে এইটো কথা জানিব লাগিব আৰু এতিয়া ঘটনাটো হ'ল যে এইখিনি যদি দেখুৱা নাই বাকিখিনিও দেখুৱা নাই এণ্ড গিফ্ট টেক্স ইজ 30%. 3 লাখ টকাৰ যদি আপুনি সম্পত্তি লয় 90% দিব লাগিব 90,000 গিফ্ট টেক্স ইনকাম টেক্স নহয় দিছ ইজ কল্ড গিফ্ট টেক্স আপুনিও জানি ল'ব কাৰোবাৰ যদি কেতিয়াবা গিফ্ট লয় ঘড়ী মটৰ পুকি লয় 30% ইনকাম টেক্সত জমা দিব লাগিব সো নাম্বাৰ 1 আজি মই আপোনালোকৰ অন্তৰত মই প্ৰশ্ন কৰিম নাম্বাৰ 1 3 দিন হৈ গ'ল গৌৰৱ গগৈ হেজ নট ডিনাইড অন ৰেকৰ্ড যে মই লোৱা নাই তেওঁ ভাবিছে যে অখিল গগৈৰ ডিফেন্সটোৱে মোৰ কাম হৈ গ'ল he may have thank you also WhatsApp কৰিব দাদা বৰ ভাল পালো আপুনি মোৰ কিন্তু ফসাই দি থৈ গ'ল যেতিয়া গিফট টেক্স দিলে নে নাই আৰু টকা লোৱাটো ইম্পৰ্টেন্ট নহয় গিফট লোৱাটো ইম্পৰ্টেন্ট নহয় তাত এইটো কথা লিখা আছে যে এই গিফটটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয় যে যি আগলৈকে মোক পাৰ্মানেন্ট কৰিব বিচৰা নাছিল বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে চেয়াৰমেন বনাইলে that turn of event has taken place যদি ৰিপৰ্টটো চাই মুকুল শইকীয়াৰ ষ্টেটমেণ্টটো চাই turn of event started from that marriage এটা এইবিলাক মই আনা নাই পাব্লিক ডমেইনত অখিল গগৈ ডাঙৰীয়া আনিছে মইতো আজি প্ৰথম আনিছো আপুনি এলায়েন্সত আছে নাই কি কৰিব খুজিছে মই নাজানো বাট লেট মি বি অন ৰেকৰ্ড মই কলো নহয় না আমি আমাৰ কোনো এজন সদস্য গৌৰৱ গগৈৰ নামে উল্লেখ কৰা ইট ওয়াজ স্টাৰ্টেড বাই অখিল গগৈ ডাঙৰীয়া বোলে দুটা সিট কংগ্ৰেছে মোক বেছিকৈ দিব নেকি বুলি আৰম্ভ কৰি দিলে কংগ্ৰেছৰ লগত এলায়েন্স কৰি কোনো লাভ নাই এপ্ৰিললৈকে যিটো পৰিৱেশ হ'ব কোনো কামেই নোহোৱা হ'ব মই ইমানে কৈ থৈ দিছো নেক্সট যিটো মই কম তাৰ পৰা আপুনি আৰু গম পাব যে কোনো লাভে নাই এইটো বস্তু গ'ল আৰু এটো নচলা টকা হৈ যাব মই নেক্সট যেটো লাইন কম ইয়াৰ ঘটনাটো হল যে মই বিচাৰো গৌৰৱ গগৈ being the son of Chief Minister Torun Gogoi he must defend his father now পিতৃ হিন্দুত লিখা থাকে যে পুত্ৰক জন্মই দিয়া হয় যাতে পিতাৰ লিগেসিটো আগুৱাব পাৰে আমাৰ শ্ৰাদ্ধৰ পৰা গুটেইখিনি কৰা যায় যে সেই কাৰণে কয় পুত্ৰং দেহি আমাৰ হিন্দুত সদায় আমি পূজা কৰো যে কন্যাং দেহি বুলি নকওঁ পুত্ৰং দেহি 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে নো ষ্টেটমেন্ট নিজে বিয়াত টকা লোৱা কথা আহিছে ইনকাম টেক্সত দেখুৱাইছো বুলিও কোৱা নাই নাই দেখুৱা বুলিও কোৱা নাই আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰ জাগ্ৰত প্ৰহৰী মানে মানুহ কি কেনেকে কেমোফ্লেজ কৰিব পাৰে তাত ৰাকেশ পালে ইমানলৈকে নাই ৰাকেশ পালৰ তাতে লিখা আছে যে চাকৰিয়াল ছোৱালী প্ৰাৰ্থীৰ সতীত্ব হৰণৰ কামতো তেওঁ লিপ্ত হৈছিল মাকে কৈছিল আমিতো মই প্ৰথম দিনাই কৈছিলো যে অখিল গগৈ কমল মেধি গৌৰৱ গগৈ বিলাকত আমি যাবই নালাগে আনকি মই ৰিপৰ্টটো দিব খোজা নাছিলো আপোনাৰ নামটো মই দেখা পোৱা কাৰণে আপুনি কম তৰুণ গগৈ বেছি যে তৰুণ গগৈ ডাঙৰীয়াৰ নামটো থাকাৰ কাৰণে মই ৰিপৰ্টটোৱে দিব খোজা নাছিলো কিন্তু আপোনালোকে হেঁচা মাৰি ৰিপৰ্টটো দিয়ক now you face the consequence there will be discussion মৃত্যুৰ পিছতো তৰুণ গগৈ নামটো ইতিহাসত হনুৱালি ভাবে আলোচনা হ'ব লাগে now he will be discussed in a different way and I am not responsible for that মই যিমান পাৰিছিলো মই চেষ্টা কৰিছিলো and I have informed it to the few Congress leaders যে এই ৰিপৰ্টৰ কথা বেছিকৈ ক'ব নালাগে unnecessary সাৰৰ কথা আহিব we should avoid কিন্তু this is your destiny আপোনালোকে বিচাৰিছে সো আমি কৈছো আলোচনা হক মানুহ
মাননীয় অধ্যক্ষ মহোদয়, কেইদিনমানৰ পৰা অসমত আন এটা বিতৰ্ক চলি আছে যে এটা ঘটনা যে এজন পাকিস্তান সিটিজেন, তেওঁৰ নামটো হ'ল আলী তৌকিৰ শেখ। এই আলী তৌকিৰ শেখ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে এটা ক্লাইমেট একশ্যন গ্ৰুপত কাম কৰে। মই জানিবৰ কাৰণে কৈছোঁ, কাৰণ এইটোৱে ছেপ্টেম্বৰ মাহলৈকে ইট উইল ক্ৰিয়েট এ বিগ ইম্পেক্ট ইন দ্য পলিটিক্স অফ আছাম। আলী তৌকিৰ কাম কৰে CDKN নামৰ এটা অৰ্গেনাইজেশ্যন। এপাৰেণ্টলি দিছ ইজ এ ক্লাইমেট একশ্যন অৰ্গেনাইজেশ্যন। কিন্তু মানুহজনৰ টুইটছ, কথা বতৰা অসমৰ হিন্দু, মুছলিম, বাংলাদেশী ইমিগ্ৰেণ্টছৰ পৰা আৰম্ভ কৰি his all interest is about India and Assam's internal political affairs. Climate less, politics more. SPG গঠন, SIT হল। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SIT পাকিস্তানক কি কৰিব। But our SIT is so smart. Within 2 days, আমি ডিস্কভাৰ কৰিলো যে আলী তৌকিৰ শেখ has come to India on 18 times. এজন পাকিস্তানী নাগৰিক 18 times অসমলৈ, ভাৰতলৈকে আহিলে, আৰু এই গোটেই ইনভেষ্টিগেশ্যন কোনে কৰিলে? আমাৰ অসম পুলিচে। 6/11/2010 আহিলে, 23/2/2011 আহিলে, 2/2/2012 আহিলে, 1/5/2012 আহিলে, 26/13 আহিলে, 17/8/13 আহিলে, 5/10/13 আহিলে, 27/10/13 আহিলে, 5/2/2014 আহিলে, 6/2/2015 আহিলে, 3/4/2016 আহিলে, 31/5/2016 আহিলে, 10/11/2018 আহিলে। কোনে উলিয়ালে? অসম পুলিচৰ SIT উলিয়ালে ইন জাষ্ট 3 days of time। এতিয়া আমি গম পাম যে কোনে তেওঁক ইণ্ডিয়ালৈকে আনে, কোনে তেওঁক আতিথ্য দিয়ে, কি ঘটনা। উই আৰ গোয়িং টু গেট ইট মোৰ এণ্ড মোৰ। ইনিচিয়েল মোৰ হাতত যি তথ্য পৰিছে, ইট উইল বি ভেৰি ভেৰি ফেটেল ফৰ দ্য কংগ্ৰেছ পাৰ্টি। ইট উইল বি এ কমপ্লিট ডিফিকাল্ট। যোৱাকালি মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এটা টুইট কৰিছিলোঁ, just do not criticize me for politics. It is going to be huge. And I am repeating, the investigation has revealed certain very startling facts, jito moi kalponao koribo noaru. And I am speaking in this assembly as a most responsible person. Moi ejon responsible person hisabe yat thiyo hoy moi koi asu, the impact on Assam politics will be huge. দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে আমি কিমান পাৰিম, মই নাজানো। আমি যিমান দূৰ পাৰিম, যেতিয়া নোৱাৰো উই হেভ টু ট্ৰান্সফাৰ ইট টু NI। যিমান দূৰলৈকে পাৰিম উইল গো, বাট যেতিয়া আমি নোৱাৰিম উই হেভ টু গিভ ইট টু NI। So this will be another thing. Justice Biplab Sharma committee report, if it is a 10%, what is coming in August, September, it will be 1000%. It will be huge, huge and huge. Keneke amar dore manuhok villain kori june ratiye dine ami kam koru, amar dore manuhok villain banai ji khokol hero hobo khujisil, you will know that what they are actually. Teolok ki hoy. So I promise to Assam Assembly that we will break this Ali Tokir network and we will come back to Assam Assembly in the month of August. Give us just 3 months. We will come back with facts which will be huge. I know the facts because informally facts is with me, but it has to be on records. And the facts will be huge, it will be fatal, and আমাৰ সকলোৰে অন্তৰাত্মা কপাই তুলিব। ইয়াতকৈ এডজেক্টিভ মই ইউজ কৰিব নোৱাৰো। So যিসকলে ডিফেন্স কৰে,
যে নহয় এইখনটো পাকিস্তান এম্বেচিৰ ইখন ফটো নহয় ইখন ফটো এখন মৰ্ফ কৰিছে আৰে দুইখনেতো এজনে মানুহৰ ফটো so sometime we should not defend which is indefensible and moi bhabu this will be a case which will be fall in the indefensible category hodone bicharisil je umrangsur bitorko hobo lage syndicator bitorko hobo lage I am ready for everything. Kono kotha nei. Ami bitorko kori, bitorko should be constructive. Amar Senga Somostir Bidhayake Borpeta Policeor upot eta obhijog dise moi DGP k lage lage koisu je it should be inquired. Even jodi tat mur bhaiu SP ase, it has to be inquired. Tat kono poriborton hobo nware. It has to be inquired fully, completely. তাত একোৱে কথা থাকিব নোৱাৰে সো উইল ইনকুয়াৰ আৰু কান আমাৰ উদ্দেশ্যটো যোৱা 25 বছৰত অসমৰ ৰাইজে মোক বহুত দিছে নাও দিস ইজ এ টাইম টু পে বেক তাত আগত একো কথাই থাকিব নোৱাৰে বাকি পলিটিক্স আহিলে কাৰোবাৰ ঘৈণীয়েকক ধৰিব লাগিব কাৰোবাৰ জীয়েকক ধৰিব লাগিব দিজ আৰ দা পিপল আজি এনেকুৱা ঘটনা হয় যে যি মানুহে হেমকো কভিডানখন চুৰি কৰি নিজৰ বুলি দাবী কৰি আছে ব্লাড ৰিলেশন হয় নে নহয় হেবুৰ মানুহ নাটক হেবুৰ মানুহ অসমত নায়ক আৰু যিবিলাকে দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰি আছে হেবুৰ মানুহ খলনায়ক দিস ইজ আৱাৰ ষ্টেট আনফৰচুনেটলি বাট উই হ্যাভ টু ফাইট উইথ দ্যাট উই হ্যাভ টু ক্লিনস দিস গতিকে আমি তেনেকে চলি গৈ থাকিব লাগিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এডভান্টেজ আসাম টু উইল বি ডিফাৰেন্ট Joabar advantage one was mostly government sponsored. যে সরকারে আমাক কি দিছিলে ভারত সরকার নুমলীগড় PSU গ্যাস গ্রিড PSU আমার ক্রুড পাইপলাইন আমার গভর্নমেন্ট বাট এইবাৰৰ এডভান্টেজ আসাম অসমৰ প্ৰতি মানুহৰ এটা ডাঙৰ আকাংক্ষা বৃদ্ধি পাইছে lot of private investment will come কিন্তু যদি অসমৰ মানুহে কয় আদানিক মাটি নি দিব আম্বানিক মাটি নি দিব আকো গুছি যাব that's a different thing কিন্তু যদি অসমত উদ্যোগীকৰণ লাগে মই যেতিয়া শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হৈ মই জাস্টিস ৰঞ্জন গগৈ ঘৰত গৈছিলো ৰঞ্জন গগৈ মোক প্ৰথম কৈছিল যে তোমাৰ কাৰ্যকালত টাটাৰ এটা ফ্যাক্টৰী আনা ৰিলায়েন্সৰ এটা ফ্যাক্টৰী আনা অসমৰ ডেষ্টিনি পৰিৱৰ্তন হ'ব সো এইবাৰ একেলগে উদ্যোগপতি সকল আহিব বহুত বিলাক ভাল ঘোষণা কৰিব আমি সকলোৱে যদি সহযোগিতা কৰো মাটি বাৰী দিও আকো মুকু আপোনালোকে প্ৰশ্ন কৰিব কি হল এডভান্টেজ আসামটো যদি আমি মাটি বাৰী নিদিও সহযোগিতা নকৰো গালি গালাজ কৰো আকো মানুহখিনি ঘুৰি যাব কিন্তু যদি মানুহখিনিক আদৰি লও আৰু আমি গালি গালাজ কৰিলেও আদানি আম্বানিৰ 1 টকাও কম নহয় তেওঁলোকে গৈ বেংগলত পাতি লব উৰিষ্যাত পাতি লব আমি তেওঁলোকক একোৱে কৰিব নোৱাৰো আমি মাত্ৰ খেদি পঠিয়াব পাৰো আমি যদি তেওঁলোকক লগত ৰাখিব পাৰো আমি যদি নীতি নিয়মৰ মাজত অন্যায় কৰি নহয় উইদিন দা ৰুলস এণ্ড ৰেগুলেশন আমি যদি তেওঁলোকক সহায় কৰিব পাৰো এডভান্টেজ আসাম টুৱে অসমৰ বিকাশৰ এক নতুন ইতিহাস ৰচনা কৰিব পাৰি অখিল গগৈ ডাঙৰীয়াই কৈছে যে এ ফৰ আসাম মোদী ডাঙৰীয়াই উৰিষ্যাত কৰা নাই মধ্যপ্ৰদেশত কৰা নাই সব বিজেপি ৰুলছতে কিন্তু মোদী ডাঙৰীয়াই জয়শংকৰ ডাঙৰীয়া কৈছে যে তুমি এডভান্টেজ আসাম টুত যাবা 51 জন ৰাষ্ট্ৰদূতক লগত লৈ যাবা উইথ এ স্পেশাল ফ্লাইটৰ টকা অসম চৰকাৰে দিয়া নাই ইট ইজ বিং পেইড বাই দা মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স এজন প্ৰধানমন্ত্ৰী কি কৰিব পাৰে আমাকতো স্পুন ফুডিং কৰিব নোৱাৰে যে তোমালোক অসমীয়া গতিকে ভাৰতৰ খাজানাটো খুলি দিছো কিন্তু whatever he can 51 খন দেশৰ ৰাষ্ট্ৰদূত will come with a special aircraft আৰু এয়াৰক্ৰাফট খন কোনে লিড কৰিব ডক্টৰ জয়শংকৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স আমাৰ ৰাজস্থানত হল বিজেপি চৰকাৰ মধ্যপ্ৰদেশত ইনভেষ্টমেন্ট হল বিজেপি চৰকাৰ উৰিষ্যাত ইনভেষ্টমেন্ট সামিট হল বিজেপি চৰকাৰ কতু মোদী ডাঙৰীয়া এইবিলাক কৰা নাই বিকজ হি বিলিভ এ ইজ ফৰ আসাম আৰু
কিমান কৰিব পাৰে নামৰূপৰ ফাৰ্টিলাইজাৰ বন্ধ হ'ব একেবাৰে চপ্পৰ ফাৰি কৈ দিলে যে 2 লাখ মেট্ৰিক টনৰ পৰা 12 লাখ মেট্ৰিক টন হ'ব এজন প্ৰধানমন্ত্ৰী আমাক কি কৰিব পাৰে নুমলীগড় সেমি কন্ডাক্টৰ নাও ফাৰ কাৰখানা তিনিটাকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী অকল আমাৰ 3.5 বছৰ নুমলীগড় আৰম্ভ হ'ল বেম্বু ৰিফাইনাৰী আৰম্ভ হ'ল আমাৰ সেমি কন্ডাক্টৰ নাও ফাৰ্টিলাইজাৰ বাকিটো আঁচনিবিলাকৰ কথা মই বাদেই দিলোঁ সো দিজ আৰ এ পলিটিকেল কনভেনশ্যন মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাম আপোনালোকো আহক আমি সকলোৱে মিলি আমাৰ অসমখনক এক নতুন পৰ্যায়ত লৈ যাব লাগিব আৰু মই ভাবো যে আমি আজি সেই পৰ্যায়ত আহিছো য'ৰ পৰা আমি এখন নতুন অসমৰ সপোন দেখিব পাৰোঁ এখন পৰিৱৰ্তিত অসমৰ সপোন দেখিব পাৰোঁ কাৰোবাৰ মনত ধাৰণা হ'ব পাৰে যে আমি সংখ্যালঘু ভোটৰ কাৰণে কিছুমান কথা কওঁ নহয় সংখ্যালঘু অধ্যুষিত 23টা 22টা সমষ্টিত আমি কতোৱে নিজিকো আজি আপোনালোকে গ্যাৰান্টি লৈ লওক জিকাৰ সম্ভাৱনাও নাই আৰু জিকাৰ প্ৰচাৰো নাই তাত একো নাই কিন্তু আজি সংখ্যালঘু অঞ্চলসমূহত আৰু সংখ্যালঘু মানুহৰ নিৰাপত্তা এই দুইটা যদি ইণ্ডিকেটৰ হয় তেতিয়া আপোনালোকে চাব কৈ দিলে সংখ্যালঘু এৰিয়াত কলেজ পতা নাই সংখ্যালঘু এৰিয়াত কলেজ পাতাৰ প্ৰথম সাহসটোৱে আমি কৰিছোঁ আজি চকীঘাটত ল কলেজ হৈছে জামুগুৰিত সংখ্যালঘু এৰিয়াত হোৱা নাই জানো পদ্মদা আজি সংখ্যালঘু এৰিয়াত আদৰ্শ হাইস্কুল বনোৱাৰ কথাটোৱে চাহ বাগিচাৰ স্কুল হৈছে কিন্তু মডেল স্কুল আজি সংখ্যালঘু এৰিয়াতে হৈছে নামটো বদলিছে কিন্তু স্কুলটোতো হৈ আছে আৰু লাগে আমি আৰু কৰিব পাৰোঁ there is no bar on that আজি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই পাহৰি গৈছে কিন্তু ময়ে স্বাস্থ্য মন্ত্ৰী থাকোঁতে প্ৰথম চৰ অঞ্চলত হস্পিটেল ময়ে গৈ বনাইছিলোঁ so my track record is not that কিন্তু হয় ড্ৰাগছৰ বেপাৰ কৰিলে কৰবাত লাভ জেহাদ কৰিলে I have to give a befitting reply so that is a different thing আৰু মই ভাবো যে সাধাৰণ সংখ্যালঘু মানুহ ড্ৰাগছৰ বেপাৰীৰ লগত নাই সাধাৰণ সংখ্যালঘু মানুহ লাভ জেহাদীৰ লগত নাই সাধাৰণ সংখ্যালঘু মানুহ সত্ৰৰ মাটি দখল কৰাৰ লগত নাই কিন্তু যদি বটদ্ৰৱা মাটি দখল কৰিব যায় তাৰটো একশন হ'বই এইটোত কেনেকৈ আমি ৰাখিব পাৰোঁ কিন্তু আজি যদি চৰকাৰে চাউল কিনিছে আজি যদি অৰুণোদয় দিয়া হৈছে চৰকাৰে আজি আমাৰ মাননীয় চেয়াৰম্যান আলী ডাঙৰীয়াই কৈছে যে মোক অৰুণোদয় নালাগে মই যদি আপুনি অৰুণোদয় নালাগে বুলি কয় মই দুখন কলেজ বাগবৰত দি দিব পাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় একেখিনিয়ে টকা একজাক্টলি দুখন কলেজ তাৰ লগতে বামুণডোংৰা নগৰবেৰা এখন দলং আৰু দলজলিৰ ওপৰত দুখন দলং দিয়ক আই উইল ফৰগো এণ্টায়াৰ আপুনি নহয় I am forgoing. এক মিনিট অহাকালি মই বৰপেটা জিলাৰ ডিচিক পঠাম বাগবৰত যে চেয়াৰম্যান আলী ডাঙৰীয়াই কৈছে যে দুখন কলেজ হলে অৰুণোদয় নালাগে বুলি আৰু কম আৰু গোটেই লিষ্টখন কম হ'ব মই বৰপেটা ডিচিক let the DC go and declare I will take the he will not responsibility declare he will take public opinion no issue Please, honorable member. মানে এনে দুখীয়া দৰিদ্ৰ মানুহৰ মুখৰ পৰা চক আমি এনেকুৱা কথা ক'ব নালাগে আপুনি কওক যে দলং হ'ব লাগে কলেজ হ'ব লাগে দিজ আৰ গুড থিং লগত অৰুণোদয়টো ইয়াৰ লগত লিংক কৰাটো কোনো প্ৰশ্ন নাই দুখীয়া দৰিদ্ৰ মানুহকেইটাই কিবা এটা পাই আছে মানুহৰ মুখৰ পৰা পেটৰ ভাতকেইটা কিয় কাঢ়িব লাগে sir please, honorable member, please. এতিয়া মই অৰুণোদয় আপুনি এক্সট্ৰাকে দিব এতিয়া মই আপত্তি নকৰো কিন্তু আমাৰ এইবোৰ মেইন ইনফ্ৰাষ্ট্ৰাকচাৰ Honorable member, please. প্ৰয়োজনত যদি অৰুণোদয় কাটিও দিয়ে আৰে I am please. taking I am openly হৈছে declaring it কথা প্ৰসংগত that I will কৰিছে do. হ'ব প্লিজ সিট ডাউন এতিয়া মই এটা সৰু ষ্টেটমেণ্ট পঢ়ি দিছো আজি দিনৰ 2:30 বজাত মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSU এজনে চাৰি যাই ব্লেংক ফায়াৰ কৰে কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব মই Please. বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জাগাই নহয় ৰূপহী চামুগুৰি তেওঁৰে জাগা
গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে, কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে, অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে ওপৰত থাকি কৰিছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইন নগাঁও চামগুৰি ৰূপহীত গ'লে তেওঁক আমি চিকিউৰিটিটো আৰু অলপ বঢ়াই দিম, কাৰণ মই দেখা পাইছোঁ যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে, চামগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits Samuguri and Rupohi area. ধন্যবাদ। Thank you. Sir,